আজি আমি ধুবুৰীৰ পৰা আহিছোঁ। মই ধুবুৰী নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ছেক্ৰেটাৰী হয়। আমাৰ তাতে এই ডিপাৰ্টমেণ্টত কাম কৰা ছাইফুল ইছলাম ৰাকিবুল ইছলাম নামৰ এজন মানুহ, তেওঁ মানে আমাৰ ধুবুৰী ঝগড়াপাৰৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা চবৰে পৰা অৰুণোদয় দিম বুলি টকা লৈছে। এতিয়া আমাৰ তাতে দুখীয়া অশিক্ষিত মানুহ, সিহঁতে ইমান দূৰ বুজি নাপায়। আৰু বিজেপিৰ নাম ক'লে আজিকালি চবেই অন্ধ হৈ যায়। তেওঁলোকে পাৰ্টিৰ নামত বদনাম দি এই প্ৰতিটো দুখীয়া মানুহৰ পৰা 1000 কোটি টকা লৈছে। তেওঁৰ লগত আৰু এজন আছে ছাইফুল ইছলাম নামৰ মানুহ, তেওঁক ৰিচিপ্ট কৰাই ছিগনেচাৰ কৰি লৈছে। নিজে চাকৰি কৰা নাই, হয়তো ছিগনেচাৰটো কৰা নাই, কিন্তু তেওঁৱে গোটেইখিনি লিখিছে। আৰু আজি আমি ইয়াত আহি কৈছোঁ, তেওঁ যে এটা আইনৰ ডিপাৰ্টমেণ্টত কাম কৰা মানুহ, তেওঁ ভাষা ক'ব নাজানে। তেওঁ মহিলাৰ ওচৰত আঙুলি লৈ খেদি আহে, মই গুচাই দিছোঁ আপুনি দূৰত যাওক। তেওঁ আমাৰ মহিলাবোৰক কাৰ বেটিক তেওঁ কালি বোলে খেদি লৈ ফুৰিছে। আৰু তেওঁ যদি এই থানাৰ ভিতৰত যদি খেদি লৈ ফুৰিছে মাইকীজনীক, তেওঁৰ কিয় একশ্যন কিয় হোৱা নাই? আৰু আজি মই চৰকাৰক জনাব খোজোঁ, বিজেপিৰ নাম কৰি যদি তেওঁলোকে এনেবোৰ টকা লৈ থাকে, তেনেহ'লে বিজেপি চৰকাৰে কি ইহঁতক প্ৰশ্ৰয় দিছে নেকি এইবিলাক অন্যায় কৰিবলৈ? সেইকাৰণে তেওঁক ইমিডিয়েট তেওঁৰ কাৰণে এটা ব্যৱস্থা ল'বলৈ মই চৰকাৰক অনুৰোধ জনাওঁ যে ইমিডিয়েট যাতে এইটো আমাৰ চৰকাৰৰ বদনাম নকৰাকৈ এইবিলাক মানুহত যেন এটা একশ্যন লয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বেটেলিয়ান আনুমানিক কিমানজনৰ পৰা পইচা লৈছে? 50 জনৰ পৰা টকা লৈছে। তেওঁ 50 জনৰ পৰা টকা লৈছে। এতিয়া দুখীয়া মানুহবোৰ টকা নাপায়, অৰুণোদয়ৰ কাগজ দি পোৱা নাই। তেওঁ সেইটো প্ৰলোভন দেখুৱাইছে যে মোক 1000 কোটি টকা দিয়া, মই সোনকালে তোমালোকৰ টকা পোৱাই দিম। এতিয়া এই মহিলাবোৰক তেওঁ বেয়া ব্যৱহাৰ কৰি আছে। থানাত চবৰে সন্মুখত মহিলাবোৰক বেয়া ব্যৱহাৰ কৰি আছে, আৰু তেওঁ মহিলাৰ লগত ব্যৱহাৰ কৰিব নাজানে। ইয়াৰ বাহিৰেও তেওঁৰ বহুতো বদনাম আমি জানো। তেওঁ এটা এটা কৰি ছোৱালী বিয়া কৰি আছে, এৰি আছে, এইবিলাক কাণ্ড তেওঁ কৰি আছে। মুঠতে এইজন মানুহ কেনেকৈ এইখন ডিপাৰ্টমেণ্টত কাম কৰি আছে, আমাৰ মানে ভাবিবলগীয়া কথা হৈছে যে তেওঁ ইমান বদনাম কৰি, ইমান বেআইনী কৰি কেনেকৈ এইটো ডিপাৰ্টমেণ্টত কাম কৰি আছে। সেইকাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ, ইমিডিয়েট তেওঁৰ বিৰুদ্ধে কিবা এটা একশ্যন ল'ব লাগে। ল'ম বোলে মোৰ 5000 টাকা মই তোমাক দিছাম, 100 টাকা কম আছিল, তাই তোমরা টাকাটা নেন নাই। আজকে 1 মাস 1 বছর 8 মাস হয়, টাকাটা কি বলি না দেন। কয় মুই তোমাক চেনং না, তোমার টিমুই টেহা নাং নাই। মুই কম টেহা নিস নাই, ঠিক আছে, তুইও ইসলাম ধর্মের মানুষ, মুইও ইসলাম ধর্ম। তুই কোরআন শরীফ নে, মুইও নে। তুই যদি কইস কোরআন শরীফ নিয়ে বলে মুই টেহাটা নেম নাই, মুই এলাই টেহাটার দাবি করবেন না, আলগুস্তে এর থেকে বেড়ে যাম। অমনি কয় কি, কয় কথা কইস না, নোক সুখে মোর বুকত আসছে। আসি কয় কি, কয় তোর বেটিক নিয়ে কালকে পিটি নিয়ে বেড়াইছাম থানা, ওই যে এলাও আছে স্যান্ডেল থুয়ে দৌড় মারছে। আর বিজেপির লোক আমার বাড়িতে পাঠিয়ে দিবে চাইছে। ওই কয় কি, কয় বিজেপির লোক পাঠিয়ে দেন তোমার বাড়িত, তারপরে দেখবেন বাড়িতে থাকেন ভাল করে। এটা কোন কথা? হ্যাঁ, এই অরুণোদয়ের কথা কয়া পয়সা নিচ্ছে। কার? এই রাকিবুল তো এমনি এডি থাকে, এই ঠেকার ওই ভোটার নোয়ায়। এটা শালকাটা বলে কয়, ফকিরগঞ্জ শালকাটা। না না, শালকাটায় কয় গ্রামটার নাম। ব্যাটালিয়নের কাম করায় হয় নাকি, ওটা মুই সঠিক করে ভাবেন নাম। হ্যাঁ, পুলিশের চাকরি। ওই যে ওই নকশুকে বলে ধমকি দিল, কালকে মোর বেটিক বলে থানাত বলে পিটি নিয়ে বেড়াইছে। মুই কম তুই মোক যদি না চিনিস, মোর বেটিক কেমন কইছে নিল? কয় বেশি কথা কইস না, মুই তোর বেটিক চেনো, তোর বেটি যে এলাও স্যান্ডেল আছে, স্যান্ডেল থুয়ে দৌড় মারছে।